নমস্কাৰ ষ্টুডিঅ'ত মই সৌৰভ ঠাকুৰীয়া সন্মুখত বিধানসভা নিৰ্বাচন আৰু 2021 চনৰ যি বিধানসভা নিৰ্বাচন আছে ৰাজ্যৰ তাৰ বাবে কেইবাটাও নতুন দল ইতিমধ্যে গঠন হোৱাৰ পৰ্যায়ত আছে আৰু তাৰ বাবে অখিল গগৈ এক মন্তব্য কৰিছিল যে দলসমূহ ঐক্যবদ্ধ হ'ব লাগে আৰু ঐক্যবদ্ধ শক্তিৰে শাসকীয় দল তথা কংগ্ৰেছ আৰু AIDFক উৎখাত কৰিব লাগে কিন্তু ঐক্যবদ্ধ দল গঠন নহওঁতেই এতিয়া খোৱা কামোৰা আৰম্ভ হৈছে ৰাজ্যত ঐক্যবদ্ধ দল গঠন নহওঁতেই খোৱা কামোৰা আৰম্ভ হৈছে আৰু এবাৰ পলাশ চাংমাইক প্ৰত্যুত্তৰ দিছে কৃষক মুক্তিয়ে দল সমবেত হোৱাৰ পৰিৱেশ বিনষ্ট কৰা নাই বুলি মন্তব্য কৰিছে আৰু আজি এক সংবাদমেল যোগে এই কথা প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আৰু অখিল গগৈ মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰা নাই কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তেওঁলোকে নিজেই কৈছে আৰু কৃষক মুক্তিয়ে কেৱল বিচাৰে ঐক্যবদ্ধ আঞ্চলিক শক্তি আৰু ঐক্যবদ্ধ আঞ্চলিক শক্তিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কোনো চৰ্ত নাই যাকে নেতা প্ৰক্ষেপ কৰে কৃষক মুক্তিয়ে মানি ল'ব নিৰ্বাচনত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যদি এজনো প্ৰাৰ্থী নিদিয়ে ঐক্যবদ্ধ দলত তেতিয়াও কোনো আপত্তি নাই কৃষক মুক্তি সংগ্ৰাম সমিতি ক্ষমতাৰ প্ৰতি লালায়িত নহয় বুলি মন্তব্য কৰিছে আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিক লাগে কেৱল এক ঐক্যবদ্ধ শক্তি যি শক্তিৰ জৰিয়তে শাসকীয় দল তথা কংগ্ৰেছ AIDFক উৎখাত কৰিব পাৰে আৰু সন্মুখত বিধানসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া নতুন দল গঠনৰ এক জোৱাৰ উঠে ৰাজ্যত আৰু সেই নতুন দল গঠনৰ বাবে আছু আগবাঢ়ি আহিছে সদৌ ছাত্ৰ সন্থা আগবাঢ়ি আহিছে লগতে AJCP আগবাঢ়ি আহিছে AJCP আৰু আছুৱে লগ লাগি এক দল গঠনৰ এক পূৰ্ণ পৰ্যায় তেওঁলোকৰ পাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিও তেওঁলোকে এক কথা উল্লেখ কৰিছিল যে এক ৰাজনৈতিক শক্তি কৃষক মুক্তি সংগ্ৰাম সমিতিও জন্ম দিব কিন্তু তাৰ পাছতেই অখিল গগৈ এক মন্তব্য কৰিছিল যে যদিহে এটা দল এটা প্ৰতীক এখন পতাকা নহয় ৰাজ্যত তেতিয়াহ'লে পুনৰবাৰ বিজেপিয়ে নিজৰ দখল কৰিব বা বিজেপিয়ে নিজৰ দখলত আনিব শাসনভাৰ এই কথা উল্লেখ কৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ আৰু তাৰ পাছতে কিন্তু পলাশ চাংমাই এক মন্তব্য কৰিছিল যিহেতু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অখিল গগৈ মুখ্যমন্ত্ৰী পদত প্ৰক্ষেপ কৰা তেওঁলোকে কথা উল্লেখ কৰা বুলি কৈছিল আৰু তাকে লৈ পলাশ চাংমাই কৈছিল যে অখিল গগৈ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অধিকাৰ নাই তাৰ পিছত প্ৰত্যুত্তৰ দিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আমাৰ হাতত মন্তব্য আছে মন্তব্য আপোনাতে শুনাই লৈছোঁ কালি পলাশ চাংমাই যি বক্তব্য দিছে সেই বক্তব্যত আমি যথেষ্ট ব্যৰ্থিত হৈছোঁ দুখ পাইছোঁ তেখেতে কৈছে যে এক ঐক্যবদ্ধ দল গঠন কৰাৰ যি পৰিৱেশ সেই পৰিৱেশ আমি বিনষ্ট কৰিছোঁ আমি সমগ্ৰ অসমবাসীক আজি বিনম্ৰভাৱে জনাই থ'ব বিচাৰিছোঁ যে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ঐক্যবদ্ধ দল গঠনৰ পৰিৱেশ কেতিয়াও বিনষ্ট কৰিব বিচাৰোঁ আমি ঐক্যবদ্ধ দল গঠনৰ কামত ব্ৰতী হৈ আছোঁ তাৰ কাৰণে যি কৰিব লাগে সকলো ধৰণৰ প্ৰচেষ্টা আমি হাতত লৈছোঁ পলাশ চাংমাই ডাঙৰীয়াই কৈছে যে অখিল গগৈ মুখ্যমন্ত্ৰীৰ ওপৰ পদত প্ৰক্ষেপ কৰিবলৈ ক'ত অধিকাৰ পায় আমি আপোনালোকক জনাই থ'ব বিচাৰিছোঁ বা পলাশ চাংমাই ডাঙৰীয়াকো জনাই দিব বিচাৰিছোঁ যে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এটা প্ৰস্তাৱিত ৰাজনৈতিক দল খুলিব বিচাৰিছোঁ তাতে আমি কোনো কাৰণতে অখিল গগৈ মুখ্যমন্ত্ৰীৰ পদৰ বাবে প্ৰক্ষেপ কৰা নাই আৰু কিন্তু সেই প্ৰক্ষেপ কৰাৰ অধিকাৰ কিন্তু যিকোনো দলৰে থাকে যিকোনো এটা দলে কোনোবা এটা সংগঠনে কোনো দল গঠন কৰিব সেই দলটোৰ কোনো নেতা কোন হ'ব সেই সংগঠনে নিশ্চিতভাৱে এয়া নিৰ্বাচিত কৰিব পাৰে কিন্তু যিহেতু আমি ঐক্যবদ্ধ দলৰ কথা কৈছোঁ গতিকে আমি বিচাৰোঁ যে আলাপ আলোচনাৰ মাজেৰে সেই ঐক্যবদ্ধ দল সংগঠনক কোনে কোনে নেতৃত্ব দিব সেইটো থিৰাং কৰিব হ'ব লাগে আৰু আজি আপোনালোকক জনাই দিব বিচাৰিছোঁ কেইবাদিনৰ পূৰ্বেই পলাশ চাংমাই আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক আমি খুব স্পষ্ট আৰু পোনপটীয়া ভাষাত জনাই দিছোঁ যে আমি কোনোপধ্যে অখিল গগৈক মুখ্যমন্ত্ৰী পদৰ বাবে প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰা নাই আমি স্পষ্টভাৱে জনাই দিছিলোঁ যে নেতা কোন হ'ব তেনেধৰণৰ কোনো চৰ্ত আমাৰ নতুন দল গঠনৰ ক্ষেত্ৰত নাথাকে কেৱল নেতা বুলিয়েই নহয় আমি বিচাৰোঁ এক ঐক্যবদ্ধ আঞ্চলিক শক্তি আৰু এই নতুন দলৰ ক্ষেত্ৰত আমাৰ ফালৰ পৰা কোনো ধৰণৰ চৰ্ত নাথাকে বুলি অতি স্পষ্টভাৱে পলাশ চাংমাই ডাঙৰীয়াৰ সংশ্লিষ্ট কৰ্তৃপক্ষক আমি জনাই দিছোঁ আনকি আমি তেখেতসকলক এইটোও কৈছোঁ যে তেখেতসকলে যাকে নেতা প্ৰক্ষেপ কৰে তাক আমি মানি লওঁ তেখেতসকলক তাৰো ঊৰ্ধলৈ গৈ আমি কৃষক মুক্তি সংগ্ৰাম সমিতিক আমি তেখেতসকলক কৈছোঁ যে নিৰ্বাচনত আমাক ইমানখন আসন দিব লাগিব তেনেকুৱা ধৰণৰ কোনো চৰ্ত নাই আনকি এইটোও কৈছোঁ যে নিৰ্বাচনত যদি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজনো প্ৰাৰ্থী নিদিয়ে তেতিয়াও কোনো আমাৰ আপত্তি নাই আমি কেৱল জাতীয় স্বাৰ্থত ঐক্যবদ্ধ হ'ব বিচাৰিছোঁ আমি ক্ষমতাৰ প্ৰতি লালায়িত নহয় আমি অসমবাসী ৰাইজক আজি বিনম্ৰভাৱে জনাব বিচাৰিছোঁ যে
আমি জাতিৰ স্বাৰ্থত, অসম বছৰ স্বাৰ্থত, অসমীয়া ভাষা বছৰ স্বাৰ্থত, অসমীয়া সংস্কৃতি বছৰ স্বাৰ্থত, অসমীয়াৰ অধিকাৰ ৰক্ষা কৰাৰ স্বাৰ্থত আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এক ঐক্যবদ্ধ দল বিচাৰিছোঁ। আমি কোনো ব্যক্তিগত ক্ষমতাৰ লালসাত নহয়, আৰু সেই কথা আমি স্পষ্টভাৱে পলাশ চাংমাই ডাঙৰীয়া আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক জনাই দিছোঁ। গতিকে ইয়াৰ পিছতো বিষয়বিলাক ধৌলি কৰি নাথাকিলে বোধহয় এক ঐক্যবদ্ধ দল গঠনৰ পৰিৱেশ গঢ়ি তুলিব। আৰু আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আজি এতিয়াও এই মুহূৰ্ততো আশাবাদী যে আমি একলগ হ'ম, আৰু একলগ হৈ আমি 21ৰ বিধানসভা নিৰ্বাচনত বিজেপিক আমি সকলো একলগ হৈ 21ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ আৰু AIUDF আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি আজি এক সংবাদমেল আছিল, আৰু এই সংবাদমেলত তেওঁলোকে স্পষ্টভাৱে জনাই দিছে যে মুখ্যমন্ত্ৰী হিচাপে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা প্ৰক্ষেপ কৰা হোৱা নাই। যি ৰাজনৈতিক দল গঠন হ'ব, এই ৰাজনৈতিক দলৰ বাবে অখিল গগৈক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰা নাই, আৰু তাৰ বাবেই পলাশ চাংমাইক তেওঁলোকে প্ৰত্যুত্তৰ দিছে। আৰু এই মুহূৰ্তত আমাৰ ডেস্কত উপস্থিত আছে নেত্ৰজিৎ বৰা। আমি নেত্ৰজিৎ বৰাৰ পৰা জানিব বিচাৰোঁ যে আচলতে পলাশ চাংমাইয়ে কি কৈছিল। নেত্ৰজিৎ বৰা, পলাশ চাংমাই আচলতে কি কৈছিলে? ৰাজনৈতিক দল গঠনৰ প্ৰায় কুচকাৱাজ আৰম্ভ হৈছে। AJYCPয়ে হওক, কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে হওক, আছুৱে হওক, ৰাজনৈতিক দল গঠনৰ যি কুচকাৱাজ চলাইছে তাৰ মাজতে কিন্তু AJYCPৰ নেতা পলাশ চাংমায়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে, বিস্ফোৰক মন্তব্য কৰিছে। যিহেতু যি অখিল গগৈ বাৰম্বাৰ অনুৰোধ জনাই আহিছিল যে এখন পতাকা বা এটা প্ৰতীকৰ তলত সকলো সমবেত হ'বলৈ, ঐক্যবদ্ধ আঞ্চলিক শক্তি গঠন কৰিবলৈ অখিল গগৈ যি আহ্বান জনাই আছিল তাৰ মাজতে এই বিস্ফোৰণ ঘটাইছে পলাশ চাংমাই। পলাশ চাংমাই কৈছে যে অখিল গগৈক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে বুলি অভিযোগ আনিছে পলাশ চাংমাই। আৰু কৃষক মুক্তিয়ে অখিল গগৈক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ অধিকাৰ ক'ত পালে মন্তব্য কৰিছে পলাশ চাংমাই। আৰু পলাশ চাংমাই এই কথাও কৈছে যে এখন পতাকা আৰু এটা প্ৰতীকৰ তলত যি সমবেত হোৱাৰ কথা অখিল গগৈ কৈ আছে, তাৰ পৰিৱেশ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বিনষ্ট কৰিছে। এক তাৎপৰ্যপূৰ্ণ মন্তব্য কালিৰ দিনটোত পলাশ চাংমাই কৰিছিল। আৰু ৰাজ্যত যিটো আঞ্চলিক দল গঠনৰ যি কুচকাৱাজ আৰম্ভ হৈছে, অখিল গগৈ বাৰম্বাৰ অনুৰোধ জনাইছে যে এটা ঐক্যবদ্ধ শক্তি লাগে, ঐক্যবদ্ধ বিকল্প শক্তিৰ প্ৰয়োজন হয়, তেনেধৰণৰ মন্তব্য কৰিছিল। তাৰ মাজতে কিন্তু পলাশ চাংমাই কৈছে যে বিকল্প শক্তি, যে তৃতীয় বিকল্প শক্তি আছু আৰু AJYCPয়ে এই পৰ্যন্ত আঞ্চলিক দল গঠন কৰাই নাই বা দল গঠনৰ কথা জনোৱাই নাই। তেনেস্থলত অখিল গগৈক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ক'ত অধিকাৰ পালে মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিবলৈ, এনেধৰণৰ মন্তব্য কৰিছে পলাশ চাংমাই। সৌৰভ, নেত্ৰজিৎ বৰা, দেখিবলৈ পোৱা গৈছে যে সদৌ অসম ছাত্ৰ সন্থা তথা AJYCPৰ তৰফৰ পৰা যি দল গঠনৰ প্ৰস্তুতি সেয়া যথেষ্ট বৃদ্ধি পোৱা বুলি দেখিবলৈ পোৱা গৈছে সময়ত। কাৰণ এই সময়ত দেখিবলৈ পোৱা গৈছে তেওঁলোকে আজি দলৰ যি তেওঁলোকৰ এটা নাম হ'ব তাৰো এক স্পষ্ট ইংগিত প্ৰায় প্ৰকাশ কৰিছে। নেত্ৰজিৎ বৰা, হয় সৌৰভ, এইটো কথা ক'ব লাগিব যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে হওক, আছু, AJYCP সকলোৱে এটা আঞ্চলিক দল গঠনৰ কুচকাৱাজ ইতিমধ্যে আৰম্ভ কৰিছে। আছুৱে ইতিমধ্যে দল গঠনৰ কথা ঘোষণা কৰিছে। শেহতীয়াকৈ আজিৰ দিনটো কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কৈছে যে দল গঠন নিশ্চিতভাৱে হ'ব। আৰু AJYCPয়ে দল গঠনৰ কথা কৈছে, কিন্তু অখিল গগৈয়ে বাৰম্বাৰ এই অনুৰোধ জনাই আছে যে দল গঠন অগণন যদি দল হয় তেতিয়াহ'লে বিভ্ৰান্ত হ'ব ৰাইজ, এনেধৰণৰ মন্তব্য অখিল গগৈ কৈ আছে। ইয়াৰ পূৰ্বে অখিল গগৈ যে GMCHত অখিল গগৈক সাংবাদিকে প্ৰশ্ন সুধিছিল, সেই প্ৰশ্নৰ উত্তৰটো অখিল গগৈ বাৰম্বাৰ আহ্বান জনাইছিল যে এটা পতাকা, এখন পতাকা বা এটা প্ৰতীকৰ তলত সকলো সমবেত হ'ব লাগে। বিজেপি কংগ্ৰেছক পৰাভূত কৰিবলৈ হ'লে এক ঐক্যবদ্ধ শক্তিৰ প্ৰয়োজন হ'ব, অখিল গগৈ বাৰম্বাৰ আহ্বান জনাই আহিছিল। কিন্তু তাৰ মাজতে অখিল গগৈ লগতে যি AJYCP আছিল বা কা বিৰোধী যিসকল শক্তি আছিল অসমত, সেই প্ৰতি শক্তিয়ে কিন্তু এটা আঞ্চলিক শক্তি হিচাপে গঢ় দিয়াৰ কথা আহ্বান জনোৱাৰ লগতে কিন্তু পলাশ চাংমাই বিস্ফোৰক মন্তব্য কৰিছে যে অখিল গগৈ নেতৃত্বত থকা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আচলতে তেওঁলোকে যি পৰিৱেশ সমবেত হোৱাৰ পৰিৱেশ বিনষ্ট কৰিছে, এনেধৰণৰ অভিযোগ আনিছে পলাশ চাংমাই। আৰু পলাশ চাংমাইৰ যি অভিযোগ, সেই অভিযোগে কিন্তু বিশেষ তাৎপৰ্য বহন কৰিছে, যিটো আঞ্চলিক দল গঠনৰ ক্ষেত্ৰত কিন্তু AJYCP, আছু আৰু কৃষক মুক্তি বৰ্তমান কৃষক মুক্তিয়ে যুঁজা আৰম্ভ কৰি আছে। সেই ৰাজ্যজুৰি সেই চৰ্চা চলি আছে। সৌৰভ, আৰু আজি আছুৰ তৰফৰ পৰা যিহেতু এটা মন্তব্য তেওঁলোকে কৰিছিল, অসম প্ৰথম সদায় চিৰদিন, এই মন্তব্য আছু AJYCPৰ যি দল গঠন আছে, তেওঁলোকৰ যি ৰাজনৈতিক দল আছে, আছু হৈ থাকিব, AJYCP হৈ থাকিব বুলি তেওঁলোকে মন্তব্য কৰিছে। কিন্তু তাৰ পিছত যি ৰাজনৈতিক দল হ'ব, এই ৰাজনৈতিক দলৰ বাবে তেওঁলোকে এটা মন্তব্য কৰিছিল যে অসম প্ৰথম সদায় আৰু চিৰদিন, এই এটা তেওঁলোকে এক বাণী তেওঁলোকে আগবঢ়াইছে ৰাজনৈতিক দলৰ বাবে। এয়া এটা মন্তব্য হ'ব। আৰু এই ক্ষেত্ৰত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু আছু একলগ নোহোৱাৰ কিবা স্পষ্ট ইংগিত প্ৰকাশ কৰিছে নেকি পলাশ চাংমাইৰ যি মন্তব্য আছে?
হয় সৌৰভ সেই কথাটো কিন্তু ব্যাপকভাৱে ৰাজ্যজুৰি চৰ্চা লাভ কৰিছে যে আছু আৰু কৃষক মুক্তি একগোট হ'বনে নহয় সেইটো বিশেষভাৱে চৰ্চা লাভ কৰিছে কিন্তু তাৰ মাজতে অখিল গগৈৰ যি মন্তব্য সেই মন্তব্যৰ পৰা কিন্তু স্পষ্ট হয় কৃষক মুক্তিয়ে হয়তো বিচাৰে যে কৃষক মুক্তিৰ ফালৰ পৰাই হয়তো বিচাৰে যে আছু AJYC বা কৃষক মুক্তিয়ে হওক এটা শক্তি হওক এটা আঞ্চলিকতাবাদী এক শক্তিৰ সৃষ্টি হওক সেই কথা অখিল গগৈ বিচাৰে হয়তো তাৰ পৰা সেই কথা স্পষ্ট হ'ব পাৰে কিন্তু আছুৰ তৰফৰ পৰা এই পৰ্যন্ত তেনেধৰণৰ বিশেষ স্পষ্ট ইংগিত নাই যে কৃষক মুক্তিৰ সৈতে আছু একগোট হ'ব কিন্তু পলাশ চাংমাই যি মন্তব্য কৰিলে কালি দিনৰ ভাগত সেই মন্তব্যই কিন্তু অখিল গগৈ বা কৃষক মুক্তি আৰু যি AJYCP কৃষক মুক্তি AJYCPৰ মাজত যি কিছু পৰিমাণে যিটো দল গঠন হোৱাই নাই তাৰ মাজত পূৰ্বে কিন্তু খোৱা কামোৰাৰ যি ৰাজনীতি তেনেধৰণৰ এটা ইংগিতহে বহন কৰা পৰিলক্ষিত হৈছে অৰ্থাৎ AJYCPৰ নেতা পলাশ চাংমাৰ মন্তব্য কিন্তু আছু বা কৃষক মুক্তি বা AJYCP কোনেও যে একগোট নহ'ব বা একগোট হ'ব নে নহয় তেনেধৰণৰ চৰ্চা চলি আছে তাৰ মাজতে কিন্তু এই কথা স্পষ্ট কৰে পলাশ চাংমাই যে কৃষক মুক্তিৰ লগত হয়তো AJYCPয়ে তেনেধৰণৰ ঐক্যবদ্ধ শক্তি গঠনৰ হয়তো পোষকতা এই মুহূৰ্তত কৰা নাই আৰু তেনেধৰণৰ হয়তো তেওঁলোকৰ উদ্দেশ্য নাই সেই কথা কিন্তু প্ৰতীয়মান হয় পলাশ চাংমাৰ মন্তব্যৰ পৰা সৌৰভ হয় এই মুহূৰ্তত আমি ধন্যবাদ জনাইছোঁ আমাৰ ডেস্কত উপস্থিত থকা সতীৰ্থ সাংবাদিক নেত্ৰজিৎ বৰাক তেওঁ সবিশেষ জনালে যে এটা কথা তেওঁ স্পষ্ট কৰিছে যে আছু আৰু কৃষক মুক্তিৰ যি দল গঠন আছে আছু আৰু কৃষক মুক্তিৰ দল দুইটা বেলেগ বেলেগ হ'ব কিন্তু এই দুইটা দল হয়তো কেতিয়াও একলগ নহ'ব তাৰ বাবে হয়তো চাগে পলাশ চাংমাই এনেধৰণৰ মন্তব্য কৰা বুলি এক স্পষ্ট ইংগিত প্ৰকাশ পোৱা গৈছে কিয়নো পলাশ চাংমাই AJYCPৰ হৈ তেওঁ ৭০ সংগঠন যেতিয়া আছিলে সেই ৭০ সংগঠনৰ সময়ত কা আন্দোলন হৈছিল তেতিয়া অখিল গগৈৰ লগত আছিল আৰু ইয়াৰ পাছত যেতিয়া ৰাজনৈতিক দল গঠনৰ কথা ওলাল ৰাজনৈতিক দলৰ গঠনৰ কথা ওলোৱাৰ পাছতেই AJYCP পলাশ চাংমা গৈ পালেগৈ আছুৰ কাষত এতিয়া বৰ্তমান আছু আৰু AJYCPৰ যি ৰাজনৈতিক দল আছে সেই ৰাজনৈতিক দল কিছুদিনৰ পাছতে হয়তো ভুমুকি মাৰিব আৰু আছুৰ সভাপতি দীপাংকৰ নাথে ইতিমধ্যে প্ৰকাশ কৰিছিল যে ছেপ্টেম্বৰ মাহৰ দ্বিতীয় সপ্তাহৰ ভিতৰতে আছুৱে নিজৰ দল প্ৰক্ষেপ কৰিব ৰাজনৈতিক দল যি আছে সেয়া ৰাজ্যত প্ৰক্ষেপ কৰিব সেই কথা স্পষ্ট কৰা হৈছে কিন্তু তেনে ক্ষেত্ৰত হয়তো চাগে এটা দল এটা প্ৰতীক বা এখন পতাকা অসমত নহ'বও পাৰে আমি অসমৰ মানুহ এবাৰ আকৌ ভাগ হ'লে কিন্তু মৰি গ'লো আঞ্চলিক দল 10টা 15টা হ'লে নহ'ব এটা আঞ্চলিক দল ঐক্যবদ্ধ শক্তিশালী আৰু সকলোকে সামৰি লোৱা আৰু আপোচবিহীন আঞ্চলিক দল হ'ব লাগিব কোনো পৰ্যায়ত কেতিয়াও এইটো কাম নহ'ব আৰু এটা দল এটা প্ৰতীক আৰু এখন পতাকা তাৰ তলত এটা আঞ্চলিক দল হ'ব লাগিব ভাগ হ'লে নহ'ব আৰু আসনৰ ভাগ বাতৰা কৰি বাছি যাম বুলিলে নহ'ব আৰু নহ'লে এনেকুৱা সময়ত কিন্তু মই ভাবোঁ যে ঐক্যবদ্ধ যদি আমি নহওঁ তেতিয়াহ'লে অসমীয়া জাতি মৰি গ'লো আত্মঘাতী যাতে নহওঁ আত্মশ্লাঘাত যাতে কোনো নুভুগো কোনেও যাতে অহমিকাত ভুগি জাতিটোক ধ্বংস নকৰোঁ সকলোৱে একলগ হ'ব লাগিব এখন পতাকা এটা দল আৰু এটা প্ৰতীক নহ'লে কিন্তু কোনো পৰ্যায় নেবাচে আৰু নহ'লে হিন্দু মুছলমানৰ এই ৰাজনীতি অহা 30ৰ পৰা 50 বছৰ চলিব তেতিয়াহ'লে কিন্তু অসমীয়া জাতি বৰবাদ হৈ যাব মই দ্বিতীয় কথাটো হ'ল যে মই আছু কৃষক মুক্তি AJYCP সকলো জনজাতীয় জনগোষ্ঠীয় সংগঠন সকলো আঞ্চলিক দল আৰু অন্যান্য জাতীয় সংগঠনক মই একলগ হ'বৰ কাৰণে আহ্বান জনাইছোঁ নহ'লে কিন্তু জাতি শেষ আৰু যদি একলগ হয় নহয় অসমৰ ৰাজনীতিত ধুমুহা হ'ব বিজেপি আৰু RSS আৰু লগতে কংগ্ৰেছ আৰু AIDF ফুৰি গুচি যাব মই বাৰম্বাৰ কৃষক মুক্তিক কওঁ যে অকলে দল ঘোষণা কৰিলে নহ'ব আৰু আছুকো কওঁ AJYCPকো কওঁ তেওঁলোকেও এইবাৰ কিন্তু যোৱাবাৰৰ নিচিনাকৈ ভাগ হৈ থাকিলে নহ'ব কাঠ হাৰিলোঁ কিন্তু অকল বেলেগ হৈ থকাৰ কাৰণে মই সেইকাৰণে সকলোকে এইটো কথা স্পষ্ট কৰি দিওঁ আৰু এটা কথা দেই মই ইলেকশ্যন কথাটো বাদ দিয়ক আৰু এটা কথা মই আপোনালোকক কওঁ দেই সেই কথাটো হ'ল যে যদি ক্ষতিপূৰণ নিদিয়ে লকডাউনৰ তেতিয়াহ'লে জাতি শেষ এই 830 টকাই নবচাব 10,000কে টকা সকলো পৰিয়ালক দিব লাগিব নহ'লে শেষ আৰু কা আন্দোলনটো চলাই থাকিব লাগে কা আন্দোলন আৰু এয়া আছিল অখিল গগৈৰ মন্তব্য অখিল গগৈয়ে এটা কথাই তেওঁ প্ৰকাশ কৰিছিল যে আছু কেৱল আছুই অকলে ৰাজনৈতিক দল গঠন কৰিলে নহ'ব বা কৃষক মুক্তি অকলে দল গঠন কৰিলে নহ'ব সকলোৱে একেলগে ঐক্যবদ্ধভাৱে দল গঠন কৰিব লাগিব তেতিয়াহে শাসকীয় দল কংগ্ৰেছ AIDF সকলোকে উৎখাত কৰিব পৰা যাব বুলি এক মন্তব্য প্ৰকাশ কৰিছিল কিন্তু এই মুহূৰ্তত যদি আমি চাওঁ তেতিয়াহ'লে দেখিবলৈ পাওঁ যে ৰাজ্যত ঐক্যবদ্ধ যি দল গঠন আছে ঐক্যবদ্ধ দল গঠনৰ পূৰ্বেই কিন্তু পলাশ চাংমাই আৰু কৃষক মুক্তিৰ মাজত বাক বিতণ্ডা আৰম্ভ হৈছে তেওঁলোকে উত্তৰ প্ৰত্যুত্তৰ দিয়া ইতিমধ্যে আৰম্ভ কৰিছে যদি সঁচাকৈ একলগ নহয় অসমৰ মানুহবিলাক
এইবাৰ কিন্তু একেবাৰে ডাঙৰ ভয়ংকৰ বিপদ হ'ব। নতুন ৰাজনৈতিক দলৰ মজিয়াত আলোচনা কৰিব নহয়, সেইটো মই ভাবোঁ যে অজুহাতবিলাক সকলোৱে বাদ দি সঁচা সঁচি এটা আঞ্চলিক ৰাজনৈতিক দল হ'ব লাগে। শিৱসাগৰৰ পৰা মোলৈ চিঠি পঠিয়াইছে কিন্তু এতিয়ালৈকে মই বিবেচনা কৰা নাই। মানে মই ইলেকশ্যন খেলাটো ইম্পৰ্টেণ্ট নহয়, জাতিটোক এইবাৰ আমি বচাব পাৰিম নে নাই। নহ'লে কিন্তু এটা কথা মনত ৰাখিব, সাম্প্ৰদায়িক ফেচিবাদক কেৱল জাতীয়তাবাদেহে এতিয়া মানে প্ৰতিহত কৰিব পাৰিব। সেইকাৰণে মই বাৰম্বাৰ কৈছোঁ যে সকলো ঐক্যবদ্ধ হ'ব লাগে। কিন্তু মানুহবিলাকৰ কথাবিলাক আপোনালোকে দেখিছে বেকাবেকি। যদি সঁচাকৈ বিজেপিক যদি কোনোবাই ৱাক অভাৰ দিব খুজিছে সেইটো বেলেগ কথা। বিজেপিক যদি জিকাই পঠিয়াব খুজিছে তেতিয়াহ'লে 10টা দল কৰক। কিন্তু যদি বিজেপিক প্ৰতিহত কৰিব লাগে আমি সকলো একলগ হ'ব লাগিব আৰু সকলো অজুহাত এৰি দিব লাগিব। আৰু আপোনালোকক মই এটা কথা কওঁ, কোনোবাই কৈ আছে যে মতাদৰ্শৰ প্ৰশ্ন, কোনোবাই কৈ আছে যে কৰ্মপন্থা। এটা ৰাজনৈতিক দল হ'লেতো এখন সংবিধান আৰু এখন কৰ্মসূচী থাকিব, তাতে মতাদৰ্শটোৰ কথা লিখা থাকিব আৰু তাতে কৰ্মসূচীখনতে গোটেই কৰ্মপন্থাটো লিখা থাকিব। গতিকে সকলোকে আছু, AJYCP, KMSS, সকলো জনগোষ্ঠীয় সংগঠন, সকলো আঞ্চলিক দল সকলো একলগ হ'ব লাগিব। আৰু মই আচৰিত হৈছোঁ যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কিয় স্পষ্টকৈ কোৱা নাই যে সকলো একলগ হ'ব লাগে। সদৌ অসম ছাত্ৰ সন্থাই কিয় স্পষ্টকৈ কোৱা নাই যে সকলো একলগ হ'ব লাগে। মই আশা কৰোঁ যে সকলো একলগ হ'ব আৰু এইবাৰ বিজেপিক প্ৰতিহত কৰিব। মানে মই চব মোৰ মাৰ লগত কথা পাতিব লাগিব, অনুমতি ল'ব লাগিব, মোৰ পত্নী, মোৰ ল'ৰা ডাঙৰ হৈছে তেওঁলোকৰ লগত কথা পাতিব লাগিব, সংগঠনৰ লগত কথা পাতিব লাগিব, সকলোৰে লগত কথা পাতি সিদ্ধান্ত ল'ম। কিন্তু এতিয়া ব্যক্তিগত কথা নহয়, জাতিক বচোৱাৰ কথা।